প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মোৰ দলীয় কৰ্মীসকলে আজি এটা মাহে আমি যি নমিনেশ্যন দিয়াৰ পৰা খুব কষ্টেৰে আমি 6খন পঞ্চায়তৰ মানে ৰাইজৰ মাজত সোমাবলৈ সহায় সহযোগ কৰিলে সকলো দলীয় কৰ্মীয়ে। তেখেতলোকক পোনপ্ৰথমে মই মোৰ নিজৰ দলৰ কৰ্মীসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই অসম গণ পৰিষদ দলৰ পৰা মই ৩৯৬২টা। মোৰ প্ৰিয়া কোঁৱৰ মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আছিলে, তেখেতক মই ৩৯৬২টা ভোটত পৰাজিত কৰিছোঁ। যথেষ্ট কৰণীয়ও আছে এই ক্ষেত্ৰত ৰাইজক কেনেদৰে আপুনি কৰিবলৈ আগবাঢ়ি যাব? যিহেতু 6খন গাঁও পঞ্চায়তৰ যেতিয়া ৰাইজে মোক দায়িত্ব দিছে, সেই পঞ্চায়তকেইখনত যথেষ্ট কৰণীয়। যেতিয়া আমি ভোট বিচাৰি গৈছিলোঁ, তেতিয়া ৰাইজৰ মানে ব্যক্তিগত সমস্যাতকৈ সামাজিক সমস্যা, নামঘৰ হওক, আপোনাৰ ৰাস্তা হওক, ক্লাব ঘৰ হওক, কিছুমান ভিতৰুৱা জেগাত কৰণীয় কাম আছে। সেই কামখিনি কৰিবৰ কাৰণে তেখেতলোকে মোক আহ্বান জনাইছিলে আৰু তেখেতলোককো মই আস্থা লৈছোঁ আৰু আশ্বাস দি থৈ আহিছোঁ। যদি মই 8 গাঁও জিলা পৰিষদৰ পৰা জয়ী হৈ আহোঁ, সেই যিখিনি আমাৰ 8 গাঁও জিলা পৰিষদৰ পুঁজিৰে সামৰ্থ্য অনুসাৰে কৰিব পৰা কাম তেখেতলোকক মই কৰিম বুলি কথা দিছোঁ। হয় হয়, আমি যিহেতু আমাৰ নতুন সমষ্টি নিৰ্ধাৰিত হৈছিলে, আমি 6খন পঞ্চায়ত আগৰ আমি গোলাঘাট পঞ্চায়তৰ 2খন আৰু খুমটাই এনেকৈ লগ লাগি গোলাঘাট সমষ্টিৰ 4খন, খুমটাই 2খন লগ লাগি আমি 8 গাঁও জিলা পৰিষদটো গঠন হৈছে। সমষ্টিৰ বিধায়কজন যিহেতু আপোনালোকৰ দলৰ থকাৰ বাবে আৰু আপোনাৰ সুবিধা হ'ল নেকি? হৈছে। তেখেত যিহেতু আমাৰ অসম গণ পৰিষদ দলৰ পৰা তেখেতে বিধায়ক হৈ আছিলে, তেখেতৰ পৰাও আমি যথেষ্ট মানে আমাক প্ৰচাৰ কাৰ্যত তেখেতে সহায় কৰিছিলে। তেখেতকো মই ধন্যবাদ জনাইছোঁ এই চেগতে।